এইটো ভিডিঅ'ত আমি টাইপছ অফ ফাংচনৰ অন টু টাইপটো চাম আৰু ইন টু টাইপ চাম। তো লাষ্ট ভিডিঅ'ত আমি 1 আৰু মেনি ওৱানৰ বিষয়ে পঢ়িছিলোঁ। এতিয়া আমি অন টু আৰু ইন টু ফাংচনৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম। যিখিনি বস্তু ছেকেণ্ড ইয়াৰত লগা আছে সেইখিনি ধুনীয়াকৈ শিকি ল'ম। তো ফাৰ্ষ্ট আমি কি শিকি ল'ম? তো ফাৰ্ষ্ট চাম আমি ডেফিনেশ্যন, দেন চাম আমি এক্সাম্পল, নেক্সট চাম আমি নাম্বাৰছ অফ অন টু ফাংচন। এইখিনি বস্তু চাম। তো আমি প্ৰথমতে আমি চাই লওঁ অন টু ফাংচন কাক কয়। অন টু ফাংচনৰ ডেফিনেশ্যন চাই লওঁ। অন টু function. A function f a to b is called onto if এটা ফাংশন a ৰ পৰা b লৈকে তাক আমি onto ফাংশন বুলি কম। কেতিয়া কম? if each elements of b মানে কি? b মানে হল কোডোমেইন। সেকেন্ড সেটটোক আমি কি বুলি কওঁ? কোডোমেইন বুলি কওঁ। কোডোমেইন has pre-image in a মানে কি? ফাৰ্ষ্ট সেট। ফাৰ্ষ্ট সেটটোক আমি কি বুলি কওঁ? ডোমেইন বুলি কওঁ। তাৰমানে কি বুজি পালো? যে এটা ফাংশনক অনটু বুলি ক'ব পাৰিম কেতিয়া? যেতিয়া তাৰ কোৰ ডোমেইনত থকা প্ৰত্যেকটো এলিমেণ্টৰ বাবে ডোমেইনত কি থাকে? প্ৰি ইমেজ থাকে, বা প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে তাৰ এগেইনষ্টত এটা এলিমেণ্ট, এটা হ'লেও এলিমেণ্ট প্ৰেজেণ্ট থাকে, তেতিয়াহ'লে আমি তাক কি বুলি ক'ম? অন টু ফাংচন বুলি ক'ম। আদাৰৱাইজ কি বুলি ক'ম? আদাৰৱাইজ it will be into function. যদি onto নহয় বাই ডিফল্ট হি কি হৈ যাব লাগিব? ইনটু ফাংচন। এক্সাম্পল ল'লে আমি গম পাম। তো এইখিনি আছিল আমাৰ ডেফিনেশ্যন। তো আমি এইখিনি কথাক আমি এনেকৈ বুজি ল'ব পাৰোঁ যে যদি এটা ফাংচন এৰ পৰা বি লৈকে আছে, এৰ পৰা বি লৈকে এটা ফাংচন যদি এফ হয়, বি যদি যিকোনো এটা এলিমেণ্ট লওঁ বিৰ পৰা ৱাই, তেতিয়াহ'লে তাৰ এগেইনষ্টত এটা ডোমেইনত এলিমেণ্ট পাবই লাগিব। যিকোনো হ'লেও এটা এলিমেণ্ট পাবই লাগিব। এটা হ'লেও পাব লাগিব, দুটা হ'লেও কথা নাই, অতি কমেও এটা এলিমেণ্ট পাবই লাগিব। ছাপ'জ এক্স এলিমেণ্ট পাইছোঁ, তেতিয়াহ'লে আমি তাক কি বুলি ক'ব পাৰিম? এফ ফাংচনটোক যদি এফ এৰ পৰা বি লৈকে হয়, বিত থকা যিকোনো এটা এলিমেণ্ট লৈছোঁ আমি ৱাই, তাৰ এগেইনষ্টত যদি ডোমেইনত মানে প্ৰথম সেটটোত এত এটা এলিমেণ্ট পাওঁ এক্স, তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰিম? অনটু বুলি ক'ব পাৰিম। তাৰমানে সেকেন্ড সেটত থকা প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে পাব লাগিব। তো আমি ইয়াক এনেকৈ লিখিম, এনেকৈ লিখিব পাৰোঁ, ফৰ ইচ y belongs to b মানে কোডোমেইন। সেকেন্ড সেটটোক আমি কি বুলি কওঁ? কোডোমেইন। কোডোমেইন if there exist x belongs to a, x কি? এটা এলিমেণ্ট ক'ত আছে? এইটো ডোমেইনত আছে। কাৰ এগেইনষ্টত? ৱাইৰ এগেইনষ্টত। ডোমেইন such that যাতে f of x equal to y, then f is
অন টু তেতিয়াহ'লে কি হ'ব অন টু হ'ব কেতিয়া যেতিয়া কোৰ ডমেইনত থকা প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে যিকোনো এটা এলিমেণ্ট লৈছোঁ ফৰ ইচ এলিমেণ্ট হৈছে ৱাই তাৰ কাৰণে ডমেইনত কি আছে এটা এলিমেণ্ট পাইছোঁ এক্স যাতে আমি কি লিখিব পাৰিছোঁ এফ অফ এক্স ইকুৱেল টু ৱাই আচ্ছা ইয়াত কথা হ'ল যে এফ অফ এক্স ইকুৱেল টু ৱাই কিয় লিখিলোঁ তো এই যিটো ফাংচন আছে এই ফাংচনটো কাৰ আণ্ডাৰত হৈছে এই ফাংচনটো ফাংচন মানে কি ৰুল কাৰ আণ্ডাৰত হৈছে এইটো আণ্ডাৰ ৰুল এফ আণ্ডাৰ ৰুল এফ ফাংচনটো কি হয় এটা ৰুলে হয় তো সেইকাৰণে এক্সটো যে ৱাইৰ লগত কানেক্ট হৈ আছে কি ৰুলৰ আণ্ডাৰত হৈ আছে এফৰ আণ্ডাৰত হৈ আছে সেইকাৰণে আমি কি লিখিব পাৰিব লাগিব এফ অফ এক্স ইকুৱেল টু ৱাই যেতিয়া এফ অফ এক্স ইকুৱেল টু ৱাই লিখিম ডেট মিনছ কি হ'ব ৱাইৰ কাৰণে ডমেইনত এটা এলিমেণ্ট পাইছোঁ এক্স যাৰ কাৰণে আমি কি লিখিব পাৰিছোঁ এফ অফ এক্স ইকুৱেল টু ৱাই লিখিব পাৰিছোঁ হৈছে তো এইকাৰণে কি হ'ব এই ফাংচনটো অন টু হ'ব তো মোটামুটি কথা এইটোৱে যে কোডমেইনত থকা প্ৰত্যেকটো এলিমেণ্টৰ এগেইনষ্টত কি পাব লাগিব ডমেইনত এটা এলিমেণ্ট এটা হ'লেও এলিমেণ্ট পাব লাগিব এটা বুলি কথা নাই বেছিও হ'ব পাৰে কি পাব লাগিব যে প্ৰি ইমেজ পাব লাগিব কোডমেইনত থকা প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে প্ৰি ইমেজ পাব লাগিব একদম চিধা চিধি কথা এইখিনিয়ে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম অন টু ফাংচন বুলি ক'ম আৰু যদি ফাংচনটো অন টু হোৱাত ফেইল হয় তেতিয়াহ'লে সেইটো কি হৈ যাব বাই ডিফল্ট সি কি হৈ যাব ইনটু ফাংচন হৈ যাব তেতিয়াহ'লে সি কি হৈ যাব ইনটু ফাংচন হ'ব তো এইখিনি আছিল আমাৰ ডেফিনেশ্যন এতিয়া আমি কি চাম ইয়াৰ এক্সাম্পল চাম তাৰপিছত আমি চাম নাম্বাৰছ অফ অন টু ফাংচন তো এক্সাম্পল ল এটা বুজিবলৈ সুবিধা হ'ব যে এটা ফাংচন এৰ পৰা বি লৈকে এফ ফাংচন হৈ আছে এত কি কি এলিমেণ্ট আছে এত আছে 1 2 3 4 বিত এলিমেণ্ট আছে এ বি চি এতিয়া সাপোজ কৰোঁ যে 1 টু এৰ লগত কানেক্ট হৈ আছে 2 টু এৰ লগত কানেক্ট হৈ আছে 3 হৈ আছে চিৰ লগত আৰু 4 টু কানেক্ট হৈ আছে বিৰ লগত তেতিয়াহ'লে দেখ কথা যে এৰ কাৰণে প্ৰি ইমেজ কি আছে এৰ কাৰণে প্ৰি ইমেজ আছে 1 আৰু 2 আছে প্ৰি ইমেজ সো বিৰ কাৰণে প্ৰি ইমেজ কি আছে বিৰ কাৰণে প্ৰি ইমেজ আছে 4 এণ্ড চিৰ কাৰণে প্ৰি ইমেজ কি আছে 3 তাৰ মানে কি প্ৰত্যেকটো এলিমেণ্ট বিত থকা প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে কি আছে প্ৰি ইমেজ আছে তেতিয়াহ'লে কি হ'ব এই এফ ফাংচনটো অন টু হ'ব এফ ফাংচনটো কি হ'ব এফ ইজ অন টু f is on to আৰু এটা এক্সাম্পল লও সাপোজ এটা ফাংচন g যেটো কাৰ পৰা কালৈকে হৈছে x ৰ পৰা y লৈকে হৈছে x ৰ পৰা y লৈকে কি ফাংচন হৈছে g ফাংচন ইয়াত কি আছে ইয়াতো আছে 1 2 3 4 এইবাৰ আছে যেনিবা a b c এইবাৰ 1 to b লগত কানেক্ট হৈ আছে 2 b লগত কানেক্ট হৈ আছে 3 c লগত কানেক্ট হৈ আছে 4 b লগত কানেক্ট হৈ আছে তো এইবাৰ ফাংচনটো কি হ'ব এতিয়া যদি আমি চাও তেতিয়ালে দেখা পাম যে এৰ কাৰণে এইবাৰ কি নাই প্ৰি ইমেজ নাই নো প্ৰি ইমেজ যদি প্ৰি ইমেজ নাথাকে কোনবা এটা এলিমেন্টৰ যদি প্ৰি ইমেজ নাথাকে তেতিয়াহলে হেতু কি নহব অন টু ফাংচন নহব বাকি কিটাৰ আছে বিৰ তো আছে বিৰ কি আছে এবাৰ বিৰ আছে কি প্ৰি ইমেজ 1 আছে 2 আছে 4 আছে ঠিক তেনেদৰে সিৰ কি আছে সিৰ আছে 3 প্ৰি ইমেজ গুটে কিটাৰ আছে কেৱল এ নাই যে এটা এলিমেন্টৰ যদি প্ৰি ইমেজ নাথাকে কে ৰৈ যায় তেতিয়াহলে কি হ'ব হেতু আৰু অন টু হৈ নাথাকে তো জি এইবাৰ কি হ'ব জি ফাংচন টু নট অন টু ফাংচন জি ইজ নট অন টু জি যদি অন টু ফাংচন নহয় তেতিয়ালে হি কি হ'ব লাগিব হি হৈ যাব ইনটু ফাংচন যদি অন টু নহয় তেতিয়ালে হেতু কি হ'ব ইনটু ফাংচন হৈ যাব হৈছে তো এইখিনি মত ৰাখিব লাগিব যে সেকেন্ড সেটত থকা প্ৰত্যেকটো এলিমেন্টৰ এগেইনষ্টত
প্ৰথম সেটত এটা এলিমেন্ট হলেও পাব লাগিব যেটুক আমি কি বুলি কও প্ৰথম সেটত থকা এলিমেন্ট হেতু কি বুলি কম আমি প্ৰি ইমেজ বুলি কম তো প্ৰি ইমেজ যদি থাকে তেতিয়া হলে প্ৰত্যেকটো এলিমেন্টৰ কাৰণে যদি প্ৰি ইমেজ থাকে তেতিয়া হলে কি হ'ব অন টু হ'ব আদাৰৱাইজ এটু কি নহব অন টু নহব তো এটু f ফাংশন টু f হল অন টু ফাংশন আদারওয়াইজ আর এইফালে জি টু কি হ'ব জি টু অন টু নহয় তো অন টু নহলে হেতু কি হৈ যাব ইনটু ফাংশন হৈ যাব তো গম পালো এটু एग्जांपल এটা আমি কি ললো এটা অন টু ফাংশনৰ एग्जांपल ললো আৰু এটা ইনটু ফাংশনৰ एग्जांपल ললো হৈছে আৰু কেইটামান एग्जांपल লৈ লও তাৰপৰ আমি যে যদি আমাক অন টু ফাংশন দেখাব লাগে কেনেকে দেখাম তাৰপৰ আমি সামারি লইলাম যে কেনেকে আমি অন টু ফাংশন দেখাব পারো एग्जांपल এটা লইলো বুজাত বেছি সুবিধা হ'ব যে এটা ফাংশন লইছো আমি সাপোজ আগৰ নিচিনাকে লৈছো যে a এর পৰা b লৈকে এটা ফাংশন f হৈ আছে ইয়াত আছে 1 2 3 4 আৰু এইফালে আছে a b c তো 1 যেনিবা a লগত কানেক্ট হৈ আছে 2 যেনিবা a লগত কানেক্ট হৈ আছে 3b লগত কানেক্ট হৈ আছে আৰু 4 হৈ আছে c লগত আৰু এইফালে a এর পৰা b লৈকে f ফাংশন হৈ আছে তো ইয়াৰ পৰা ক্লিয়াৰ কথা যে প্ৰত্যেকটো এলিমেন্টৰ কাৰণে b থকা প্ৰত্যেকটো এলিমেন্টৰ কাৰণে কি হৈ আছে প্ৰি ইমেজ আছে সো f is কি হৈ আছে f is on to function clearly to on to function হৈ আছে on to function হৈ আছে তো ইয়াৰ পৰা কেইটামান বস্তু বুজিব লগা আছে যে প্ৰথম সেটটোক আমি কি বুলি কও প্ৰথম সেটটোক আমি কি বুলি কও প্ৰথম সেটটোক আমি কও ডোমেইন রাইট প্রথম সেটটোক আমি কি ডোমেইন বুলি কও সেকেন্ড সেটটোক কি বুলি কও কোডোমেইন বুলি কও সেকেন্ড সেটটোক আমি কি বুলি কও কোডোমেইন আচ্ছা ইয়াত যদি আমি অবজার্ভ কৰো তেতিয়ালে দেখা পাম ৰেঞ্জত কি থাকিব ৰেঞ্জতো কি থাকিব abc এ থাকিব ৰেঞ্জতো কি থাকিব abc এ থাকিব তেতিয়ালে আমি এনেকেও কব পাৰো যে যদি এটা ফাংশন অন টু হ'ব লাগে তেতিয়ালে ৰেঞ্জ আৰু কোডোমেইন দুটা কি হ'ব লাগিব সেম হ'ব লাগিব তাৰ মানে আমি যদি দেখাই দিও ৰেঞ্জ আৰু কোডোমেইন সেম বুলি কোনো এটা ফাংশনৰ তেতিয়ালে হেতু কি হৈ যাব লাগিব হেতু কি হ'ব অন টু ফাংশন হ'ব অন টু ফাংশন হৈ যাব কি দেখাব লাগিব ৰেঞ্জ আৰু কোডোমেইন এতিয়া প্ৰত্যেকটো ক্ষেত্ৰত আমি ৰেঞ্জ আৰু কোডোমেইন সেম দেখাব নোৱাৰিব পাৰো কিছুমান কমপ্লিকেশন আহিব পাৰে কিছুমান ফাংশনৰ কাৰণে তো তাতে আমি এনেকে শো কৰি দিম যে প্ৰত্যেকটো কোডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ কাৰণে এনেকে শো কৰিম যে কোডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ কাৰণে কোডোমেইন there exist x belongs to domain such that f of x is equal to যদি ফাংশন f থাকে f যদি ফাংশন g থাকে g তো f of x is equal to y লিখিম আৰু y যদি লিখিব পাৰো তেতিয়া হলে আমি কি বুলি কম f is on to এইটো মেথড হয় আমি এইটো মেথড ইউজ কৰিম নহলে এইটো মেথড ইউজ কৰিম যিকোনো এটা মেথড ইউজ কৰিম আচ্ছা ইয়াতে আৰু এটা কথা কি এই ফাংশনটোতে যদি আমি বি যদি আৰু এটা এক্সট্ৰা এলিমেন্ট ভৰাই দিও বা এনেকে নকৰি আৰু এটা एग्जांपल লৈ লও বেছি ইজি হ'ব বুজাত এনেকে যদি লৈ লও আমি যে এটা ফাংশন এর পৰা b লৈকে লৈছো জানিবা f এইবাৰ আমি এনেকে লৈছো যে a b c আৰু এইবাৰ লৈছো এইবাৰ 1 2 3 4 এইবাৰ জেনেকে ট্রাই নকৰো কিয় এইবাৰ এইটো ফাংশনক আমি অন টু শো কৰিব নোৱাৰোৱে জেনেকে কানেক্ট নকৰাও কিয় অন টু এইবাৰ নহয় কাৰণ আমি এনেকে যদি ট্রাই কৰো যে a এইবাৰ 1 লগত কানেক্ট কৰাম b 2 লগত কানেক্ট কৰাম c 3 লগত কানেক্ট কৰাম তেতিয়া হলেও এটা এলিমেন্ট ৰয়ে যাব
যেনেকৈ ট্ৰাই নকৰোঁ কিয় ৰৈ যাব মেইন ৰিজনটো কি যে এইবাৰ কোডোমেইনত এটা এলিমেণ্ট বেছি আছে কাতকৈ ডোমেইনতকৈ তাৰমানে এইটো মত ৰাখিব লাগিব এইবাৰ কিন্তু কি হ'ব 4 কাৰণে কি নাই 4 কাৰণে প্ৰি ইমেজ নাই নো প্ৰি ইমেজ নাই সো কি হ'ব এইবাৰ এফ ফাংচনটো কি নহয় অন টু ফাংচন নহ'ব অন টু ফাংচন নহ'ব তাৰমানে এটা কথা গম পালোঁ যে যদি অন টু ফাংচন হ'ব লাগে তেতিয়াহ'লে নাম্বাৰছ অফ এলিমেণ্টটো মেটাৰ কৰে এইটো কাৰ কাৰণে ফৰ ফাইনাইট sets A and B A আৰু B দিয়া আছে সেইকাৰণে A বুলি B লিখিছোঁ A হ'ল আমাৰ ডোমেইন সেটত যিমানটা এলিমেণ্ট থাকিব সদায় কি হ'ব লাগিব কোডোমেইনতকৈ কি হ'ব লাগিব বেছি বা সমান হ'ব লাগিব তেতিয়াহ'লেহে কি পাওঁ আমি অন টু ফাংচন পচিবল হ'ব এইটো কাৰ কাৰণে ফৰ ফাইনাইট সেটৰ কাৰণে অন টু ফাংচন ইজ পচিবল নহ'লে পচিবল নহ'ব যদি অন টু ফাংচন পচিবল হ'ব লাগে তেতিয়াহ'লে কি হ'ব এন অফ এ অলৱেজ কি হ'ব লাগিব এন অফ বিতকৈ গ্ৰেটাৰ বা ইকুৱেল হ'ব লাগিব ইয়াতে যদি চাওঁ এন অফ এ আৰু এন অফ বি এন অফ এত কিমানটা এলিমেণ্ট আছে এন অফ এত আছে এইবাৰ 3টা এন অফ বিত আছে কেইটা 4টা তো এইবাৰ কি হৈছে ইয়াৰ উল্টা হৈ গ'ল না এন অফ এ লেছ দেন এন অফ বি সো কি হ'ব নো অন টু ফাংচন নো মানে কি জিৰ' অন টু ফাংচন তাৰমানে কোনো অন টু ফাংচন নাপাওঁ কাৰ কাৰণে এন অফ এ যদি কি হৈ যায় লেছ দেন এন অফ বি হৈ যায় তেতিয়াহ'লে আমি কি নাপাওঁ কোনো অন টু ফাংচন নাপাওঁ এইটো কেছৰ কাৰণে জিৰ' অন টু ফাংচন ঠিক আছে তো এইখিনি বস্তু মনত ৰাখিব লাগিব তাৰপিছত এক্সাম্পল ল'ম suppose example number 1 suppose f এটা ফাংচন ৰিয়েল নাম্বাৰ সেটৰ পৰা ৰিয়েল নাম্বাৰ সেটলৈকে হৈ আছে r star বুলি লিখিছো r star to r star r where r star means set of all real number except 0 defined by f of x equal to 1 by x তো আমাক ফাংশনৰ স্ট্ৰাকচাৰটো দিয়া আছে এই ধৰণৰ যে f of x equal to 1 by x এইটো চেক কৰিব লাগে এই ফাংশনটো অন টু হয় নহয় এটি অন টু চেক কৰাৰ কাৰণে অলপ আগতে কি চাইছিলো যে আমি কি দেখাব লাগিব ৰেঞ্জ অফ f আৰু কোডোমেইন যদি আমি সেম দেখা পাৰো তেতিয়া হলে আমি কি বুলি কম অন টু ফাংচন বুলি কৈ দিব পাৰিম হৈছে এতিয়া ৰেঞ্জ উলোৱাৰ কাৰণে মেথড মনত ৰাখিব লাগিব যে আমি ৰেঞ্জ কেনেকৈ উলাম এটা ফাংচনৰ যদি ৰেঞ্জ উলাব লাগে তেতিয়া হলে কি বস্তু মনত ৰাখিব লাগিব বা উলাম কেনেকৈ ফাৰ্স্ট স্টেপ কি কৰিম আমি যেটো ফাংচন দিয়া থাকিব হেতুক আমি y বুলি ধৰি লম সাপোজ কৰিম যে y f of x নেক্সট কি কৰিম আমি x in terms of y express কৰিম কি কৰিম express x in terms of y then কি চাম যে y কোৰ পৰা কলৈকে ভ্যালু লব পাৰে ভ্যালু কাৰ চাম y আৰু যিখিনি y ভ্যালু টেক কৰিব পাৰিব যিখিনি লৈকে ভ্যালু লব পাৰিব y সেইখিনি কি যাব ৰেঞ্জ তো এইখিনি স্টেপ ফলো কৰিলে আমাৰ কি আহি যাব ৰেঞ্জ
তো এইটো ফাংশনৰ কাৰণে আমি যদি চাও কি দিয়া আছে f of x equal to কি দিয়া আছে f of x equal to দিয়া আছে 1 by x তো ফার্স্ট কি কইলো আমি let y is equal to f of x তো f of x হল আমাৰ 1 by x তো আমি কি পালো y is equal to 1 by x পালো সো ইয়াক যদি আমি x in terms of y কৈ দিও সো আমি কি লিখি পাৰিম x equal to 1 by x তো ইয়াৰ পৰা কি দেখা পালো যে y কি লব নোৱাৰিব y cannot take 0 0 বহালে কি হ'ব not define হৈ যাব তো এই যেটো ফাংশন পাইছো f of x ই কেতিয়াও 0 লবই নোৱাৰে f of x ৰ ভ্যালু কেতিয়াও 0 নহয় সো কি হ'ব রেঞ্জ কি হ'ব therefore রেঞ্জ কি হ'ব set of all real number minus 0 or except 0 আৰু যেটো কি হয় আমাৰ r star আৰু r star মানে কি হয় কোডোমেইন তাৰ মানে কি পালো তাৰ মানে পালো ৰেঞ্জ আৰু কোডোমেইন ৰেঞ্জ অফ f ফাংশন টু ৰেঞ্জ আৰু কোডোমেইন সেম পালো সো আমি কি কব পাৰো f is onto function বুলি কব পাৰো ঠিক আছে তো এইটো হৈ গল আমাৰ এক্সাম্পল যেটো এক্সাম্পলত কি আছিল ইনভার্স ফাংশন আছিল f of x equal to 1 by x আৰু যেটো কি উলাল onto ফাংশন উলাল এতিয়া onto ফাংশন এটা বস্তু ম্যাটাৰ কৰে কি ম্যাটাৰ কৰে যেতি আমি কোনো এটা কোৱেশ্চন দিয়া থাকিব onto চেক কৰিম onto হয় নহয় তাতে এই দুটা বহুত ম্যাটাৰ কৰে ডোমেইন আৰু ৰেঞ্জ কি আছে হেখিনি চাই লব লাগিব ডোমেইন আৰু ৰেঞ্জ দুটাই ম্যাটাৰ কৰে চাই লব লাগিব ঠিক আছে নেক্সট আৰু এটা এক্সাম্পল লও এক্সাম্পল নাম্বার 2 the f of x equal f2 আমি এনেকে লও r ৰ পৰা এবাৰ r স্টাৰ লৈকে নলও ৰিয়েল নাম্বাৰৰ পৰা ৰিয়েল নাম্বাৰ লৈকে লৈছো suppose f r to r defined by f of x equal to mode of x ৰ কাম কি পজিটিভ কৰি দিয়া তো এইবাৰ কি চেক কৰিম আমি এই ফাংশনটো অন টু হয় নহয় চেক কৰিব লাগে ঠিক আছে এতিয়া mode of x ৰ কাম কি পজিটিভ কৰা তো ফার্স্ট আমি কি কইলাম যেটো ফাংশন দিয়া আছে f of x কি দিয়া আছে mode of x ৰ কামে হল পজিটিভ কৰা ই কেতিয়াও নেগেটিভ ভ্যালু দিব নোৱাৰে 0 দিব পাৰে বাট নেগেটিভ কেতিয়াও দিব নোৱাৰে তো আমি ফার্স্ট ধৰিলো আমি let y is equal to f of x আৰু যেটো কাৰ সমান mode of x ৰ সমান তো আমি কি পালো y is equal to mode of x and mode of x always greater than or equal to 0 ই কেতিয়াও নেগেটিভ দিবই নোৱাৰে সো আমি এনেকে লিখি পাৰো greater than or equal to 0 সো আমি কি পালো y always greater than or equal to 0 কাৰণ y mode of x ৰ সমান হয় তো ইয়াত আমি x in terms of y কৰিছোৱা নাই কিয় কৰিছোৱা নাই কাৰণ আমাক লাগে কাৰ ভ্যালু y কাৰ পৰা কাৰ ভিতৰত থাকে বা y কি ভ্যালু লব পাৰে হেখিনিয়ে চাব লাগে তো আমি ইয়াত কি পাই গলো y always greater than or equal to 0 তাৰ মানে ফাংশনটোৱে কেৱল পজিটিভ ভ্যালুটোৱে লব পাৰিব নেগেটিভ ভ্যালু লবই নোৱাৰে সো ইয়াৰ পৰা আমি ক'ব পাৰো ৰেঞ্জ কি হ'ব ৰেঞ্জ হ'ব আমাৰ 0 ৰ পৰা যিমান গ্ৰেটাৰ নাম্বাৰ আছে আপ টু পজিটিভ ইনফিনিটি আৰু যেটো কাৰ সমান নহয় যেটো ৰিয়েল নাম্বাৰৰ সমান নহয় ৰিয়েল নাম্বাৰ হলে কি হ'ব লাগিব ৰিয়েল নাম্বাৰ হল এনেকুৱা নেগেটিভ ইনফিনিটিৰ পৰা পজিটিভ ইনফিনিটি লৈকে আমি কি বুলি কও ৰিয়েল নাম্বাৰ সো এটো ইকুৱেল নহল তাৰ মানে কি নাপালো কোডোমেইনৰ সমান নাপালো এটো কি আছিল আমাৰ কোডোমেইন তো আমি কি কব পাৰো যে f is not onto function আচ্ছা এইটো ফাংশন onto বনাও পাইলো হয় যদি এনেকুৱা দিয়া থাকিল হয় এটো onto হল হৈ যাব কেতিয়া onto হ'ব যদি ফাংশনটো এনেকুৱা দিয়া থাকিল হয় যে f
such that R2 R star দিয়া থাকিলে হয় R star to R star দিয়া থাকিলে হয় তেতিয়া হলে কি হৈ যাব on to হৈ যাব এইবাৰ on to হৈ যাব এনেকুৱা দিয়া থাকিলে on to হৈ যাব কেনেকৈ on to হ'ব এইবাৰ সৰি R star নহয় R plus R star হলে তো বেলেগ হৈ যাব যদি আমাক কেনেকৈ দিয়া থাকে f such that R plus to R plus তেতিয়া হলে কি হৈ যাব on to হৈ যাব তো এই কাৰণে কৈছো on to ৰ কাৰণে ফাংশনৰ স্ট্ৰাকচাৰ যদি সেমও থাকে ফাংশনৰ স্ট্ৰাকচাৰ যদি সেমও থাকে তেতিয়া হলেও কি হ'ব এটাত on to হ'ব এটাত on to নহবও পাৰে বাট কি হ'ব লাগিব কাৰ ওপৰত ডিপেন্ড কৰিব ডিপেন্ড কৰিব আমাৰ কোডোমেইন আৰু ডোমেইনৰ ওপৰত কি কৰিব ডিপেন্ড কৰিব ফাংশনটো 1 on to কাৰ ওপৰত ডিপেন্ড কৰিব কোডোমেইনৰ ওপৰত ডিপেন্ড কৰিব আৰু ডোমেইনৰ ওপৰত ডিপেন্ড কৰিব আৰু এটা এক্সাম্পল চাব পাৰো আৰু এটা এক্সাম্পল চাও আমি example number 3 f such that R to R defined by f of x equal to greatest integer function x তো লাস্ট ভিডিওটো কৈছো যে গ্রেটেস্ট ইন্টিজার ফাংশন কি হয় গ্রেটেস্ট ইন্টিজার ফাংশন স্কয়ার বক্সৰ ভিতৰত লিখে যদি x ইন্টিজার হয় তেতিয়াহলে ৰিজাল্টটো কি আহিব সেম ইন্টিজার আহি যাব আর যদি x নন ইন্টিজার হয় তেতিয়াহলে কি হ'ব লেস ইন্টিজার হ'ব কাটকে লেস হ'ব যেটো নন ইন্টিজার আছে নন ইন্টিজারতকে লেস হ'ব তার মানে যদি আমাৰ 4 থাকে এটো তো ইন্টিজার হয় 4 এ আহিব -5 থাকিলে -5 ও ইন্টিজার হয় সো -5 এ আহিব যদি 4.5 আছে তেতিয়ালে কি আহিব 4 আহিব কাৰণ এটো ইন্টিজার নহয় তো ইয়াতকে লেস ইন্টিজার কি আছে 4 আছে বা যদি এনেকে দিয়া আছে -5.1 আছে তেতিয়ালে -5.1 তো ইন্টিজার নহয় তেতিয়ালে ইয়াতকে লেস ইন্টিজার কি আছে -6 এই ধৰণে হ'ব তো আমি চেক কৰিব লাগে এই ফাংশনটো অন টু হয় নে নহয় তো আমি কি কৰিম ফার্স্ট let y is equal to এনেকে চাও পাৰো ধৰি লও পাৰো ইয়াত আমি কনভার্ট কৰিব নোৱাৰো আমি এক্সপ্ৰেস কৰিব নোৱাৰো x in terms of y problem হ'ব আচ্ছা ধৰি লও ইফালে f of x equal to ইফালে গ্রেটেস্ট ইন্টিজার ফাংশন x তো এইবার যদি আমি চাও যে 1.2 belongs to R এই R মানে কি এটো সেকেন্ড জিরো সেট আছে এটো কোডোমেইন but there does not exist any x belongs to domain R such that f of x equal to 1.2 তার মানে এনেকুৱা কথা যে এইবাৰ তো ফাংশন কোৰ পৰা কলৈ গৈ আছে r পৰা সেট অফ অল ৰিয়েল নাম্বাৰৰ পৰা সেট অফ অল ৰিয়েল নাম্বাৰ লৈকে ফাংশনটো হৈ আছে সেট অফ অল ৰিয়েল নাম্বাৰৰ পৰা সেট অফ অল ৰিয়েল নাম্বাৰ লৈকে ফাংশন হৈ আছে যে সেকেন্ড সেটত তো 1.2 আছে তো 1.2 ৰ কাৰণে 1.2 ৰ এগেইনষ্টত কোনো এনেকুৱা এলিমেন্ট নাপাও x যাৰ কাৰণে কি লিখিব পাৰো f of x equal to 1.2 লিখিব পাৰো জাস্ট এটা এক্সাম্পল দিছো হা যেহেতু লিখিব নোৱাৰো এনেকুৱা কোনো এলিমেন্ট নাপাওয়ে
আছে কাৰণ কিয় কাৰণ গ্ৰেটেষ্ট ইন্টিজাৰৰ যিমানে যি নলও কিয় সদায় ৰিজাল্ট কি দিব ইন্টিজাৰে দিব সো আমি কি ক'ব পাৰো এনেকে লিখি উঠিও আমি ক'ব পাৰিম যে therefore implies f is not onto আৰু বেলেগ ধৰণে ক'ব পাৰো কাৰণ ইয়াৰ যেটো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ আমি ৰেঞ্জত কি পাও set of all integer পাও ৰেঞ্জ টু কাৰণ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ সদায় ৰিজাল্ট কি দিব ইন্টিজাৰে দিয়ে 0 পাব পাৰো -1 পাব পাৰো -2 পাব পাৰো 1 পাব পাৰো 2 পাব পাৰো এনেকে ইন্টিজাৰ গোটেইখিনি পাব পাৰো বাট ৰিয়েল নাম্বাৰ নাপাও যেনেকে 1.2 1.3 এইবিলাক ভ্যালু নাপাও নন ইন্টিজাৰ নাপাও ৰিজাল্ট সদায় কি হ'ব ইন্টিজাৰে দিব সো কোডোমেইনৰ লগত এনেও সেম নহয় তো আমি তেনেকেও ক'ব পাৰো হৈছে তো যেনেকৈ নাচাও কি হয় এটো কি হ'ব এই ফাংচনটো অনটো নহব তো আমি এই তিনটা एग्जांपल ললো ডিফারেন্ট एग्जांपल ললো ইয়াৰ পৰা বুজি পাবলৈ সুবিধা হ'ব তিনটা एग्जांपल বহুত ইম্পৰ্টেন্ট হয় আৰু एग्जाम পার্সপেক্টিভৰ পৰাও বহুত ইম্পৰ্টেন্ট হয় বুজি পালে বহুত ভাল হ'ব নেক্সট চাম আমি তো এইবাৰ চাম নাম্বাৰস অফ অনটো ফাংচন numbers of onto function তো কিমানটা onto function হ'ব পাৰে এটো চাম suppose এইবাৰ দুটা সেট লৈছো নন এম্পটি সেট a to b দুটাই ফাইনাইট হ'ব লাগিব আকৌ দুটাই ফাইনাইট কাৰণ এইকেইটা ফৰ্মুলা কাৰ কাৰণে এপ্লাই হ'ব ফাইনাইট সেটৰ কাৰণে আছে এতিয়া a এর পৰা b লৈকে কিমানটা onto set হ'ব onto function হ'ব পাৰিব হেকিনি উলাম suppose a th এলিমেন্ট আছে m টা আৰু b th এলিমেন্ট আছে n টা তেতিয়া হলে a এর পৰা b লৈকে কিমানটা onto function হ'ব পাৰিব হেকিনি লাগে এতিয়া ইয়াৰ আগত আমি কি চালো যে যদি onto function হ'ব লাগে তেতিয়া হলে কি হ'ব লাগিব কোডোমেইনত সদায় ডোমেইনত কে এলিমেন্ট কম হ'ব লাগিব বা সমান হ'ব লাগিব তাত যদি কোডোমেইনত বেছি হৈ যায় তেতিয়া কি হ'ব onto function পসিবল নহব তাৰ মানে কি হ'ব জিৰো নাম্বাৰস অফ onto function হ'ব তাৰ মানে ফৰ দা কেস numbers of element present in b মানে কোডোমেইনত যিমানটা এলিমেন্ট আছে হেতু যদি বেছি হৈ যায় 8 কে তেতিয়া কি হ'ব 0 onto function কেইটা হ'ব 0 টা হ'ব এতিয়া এইবাৰ চাও আমি ফৰ দা কেস n of b যদি কি হয় লেস দেন অর ইকুয়াল n of a তাৰ মানে এটোৰ কাৰণে কি হয় এটো যদি হয় তেতিয়া হলে onto function পসিবল হ'ব তো ইয়াৰ কাৰণে ফৰ্মুলা আছে নাম্বাৰস অফ onto function অফ ফৰ্মুলা হল ফার্স্ট সাম আমি যে টোটাল ফাংশন কিমানটা পসিবল হ'ব এর পৰা b লৈকে কিমানটা ফাংশন পসিবল হ'ব হেতু হ'ব n to the power m minus যেনিবা এর পৰা b লৈকে কিমানটা a কে এটা কি এলিমেন্ট আছে হেতু চাব লাগিব আৰু b কি এলিমেন্ট আছে হেতু চাব লাগিব সাপোজ a ত আছে m টা এলিমেন্ট এনেকে a1 a2 dot dot am আৰু b ত আছে যেনিবা b1 b2 dot dot bn এটা টোটাল নাম্বাৰস অফ ফাংশন আমি উলাই ললো তাৰ পিছত কোনবিলাক মাইনাস কৰিম যিকিটা onto function নহয় এতিয়া এটা এলিমেন্ট যদি বাদ দিও ইয়াৰ পৰা এটা এলিমেন্ট বাদ দিও আৰু বাকি কিটাৰ লগত যদি কানেক্ট কৰাই দিও তেতিয়া হেতু কি হ'ব onto function হ'ব তো হেকিনি মাইনাস কৰিব লাগিব তো হেতু কিমান প্ৰকাৰে আমি এটা এলিমেন্ট বাদ দিব পাৰিম এন্টাৰ পৰা এটা কিমান প্ৰকাৰ বাদ দিব পাৰিম n c 1 way এতিয়া ৰৈ যাব কেইটা n - 1 টা এলিমেন্ট ৰৈ যাব তো n - 1 টা এলিমেন্টৰ ভিতৰত আকৌ কিমানটা টোটাল পসিবল ফাংশন হ'ব পাৰিব n - 1 to the power m এনেকে মাইনাস হ'ব এবাৰ কি হ'ব আকৌ কি হ'ব প্লাস হ'ব কিয় এইটো এক্সক্লুশন আৰু ইনক্লুশন প্ৰিন্সিপল এটা
আছে তাৰ কাৰণে কি হ'ব যেটো সেট থিওৰিত এপ্লাই হয় তাতে হেতুত কি হয় এবাৰ কি হ'ব প্লাস সেই কাৰণে কি হ'ব এবাৰ প্লাস হ'ব এবাৰ মাইনাস হ'ব এবাৰ প্ৰথমতে মাইনাস কৰিলো আৰু কিছুমান এলিমেন্ট ইয়াত ইনক্লুড হৈ থাকিব হেখিনি কি কৰিব লাগিব প্লাস কৰিব লাগিব এবাৰ মাইনাস কৰিব লাগিব তো এনে গৈ থাকিব যেতিয়ালৈকে 0 নহয় তাৰ পিছৰ টাৰ্মটো কি পাম আমি nc2 তাৰ মানে দুটা এলিমেন্ট যদি বাদ যায় তেতিয়া কি হ'ব n - 2 টু দি পাৱাৰ m and এনে গৈ থাকিব ফাইনালি কি পাম আমি ফাইনাল টার্মটো কি পাম আমি এনেকে n - 1 কারণ n হলে তো আর এলিমেন্ট না থাকিব গুটে কিটা এলিমেন্ট বাদ দিলে তো ফাংশনে না হ'ব তো n - 1 আর ইফালে কি হ'ব এটা এলিমেন্ট ৰৈ যাব এনেকে এটা কমি গৈ এটা এলিমেন্ট ৰৈ যাব আৰু 1 এর পাওয়ার কি হ'ব m হ'ব এটা एग्जांपल হিসাবে লও পাৰো एग्जांपल হিসাবে যদি লও যে এটা সেট a এত কি এলিমেন্ট আছে a b c d আছে আৰু b ত এনেকুৱা এলিমেন্ট আছে b ত আছে 1 2 3 আছে তেতিয়ালে a এর পৰা b লৈকে কিমানটা অন টু ফাংশন পসিবল হ'ব obviously এটো ফাংশন অন টু পসিবল হ'ব কাৰণ কোডোমেনত কম আছে তো কি হ'ব ফর্মুলাটো কি হ'ব total numbers of possible function from a to b কি হ'ব তিনটা এলিমেন্ট আছে 3 এর পাওয়ার কি হ'ব 4 মাইনাস তিনটার পৰা এটা কিমান প্ৰকাৰে চুজ কৰিব পাৰিম 3c1 তাৰ পিছত ৰৈ যাব কেটা 3 - 1 2 দুটা ৰৈ যাব দুটাৰ পাওয়ার কি হ'ব 4 তাৰ পিছত মাইনাস নেক্সট কি হ'ব প্লাস নেক্সট কি হ'ব 3c2 এতিয়া কেটা ৰৈ গল এটা 1 এর পাওয়ার কি হ'ব 4 তো এইখিনি যেতিয়া হিসাব কৰিম 3 এর পাওয়ার 4 হলে কি হ'ব 81 আর 3c1 3 2 এর পাওয়ার 4 হলে কি মান হৈ যাব 16 আর এইফালে 3c2 মানে 3 into 1 so 3 plus 81 হৈ যাব কিমান 84 আর এইফালে কিমান হৈ যাব এইখিনি যাব 48 তো 84 minus 48 কিমান হৈ যাব এইফালে 6 আর এইফালে 3 তো 36 টা কি পাম আমি অন টু ফাংশন পাম কোৰ পৰা কলৈকে from a to b a যদি 4টা এলিমেন্ট আছে b যদি 3টা এলিমেন্ট আছে তেতিয়ালে কিমানটা আমি অন টু ফাংশন পাম 36 টা টোটাল অন টু ফাংশন পাম থ্যাংক ইউ